প্ৰিয় দৰ্শক, প্ৰতি বছৰে দেশত মহাশিৱৰাত্ৰিৰ উৎসৱ অতি আস্থা আৰু ধুমধামেৰে পালন কৰা হয়। এই উৎসৱ ভগৱান শিৱক উৎসৰ্গা কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি ভগৱান শিৱক আটাইতকৈ প্ৰিয় দেৱতা বুলি গণ্য কৰা হয়। আমাৰ ধৰ্মীয় গ্ৰন্থ অনুসৰি ভগৱান শিৱ আৰু মা পাৰ্বতীৰ বিবাহ মহাশিৱৰাত্ৰিৰ দিনা হৈছিল। বিশ্বাস কৰা হয় যে এই দিনটোত ৰীতি নীতি অনুসৰি ভগৱান শিৱক পূজা কৰিলে সকলো মনস্কামনা পূৰ্ণ হয়। আজিৰ এই ভিডিঅ'ত মই আপোনালোকক জনাম যে কেনেকৈ আপোনালোকে মহাশিৱৰাত্ৰিৰ দিনা ভগৱান ভোলেনাথৰ পূজা কৰি তেওঁক প্ৰসন্ন কৰিব আৰু তেওঁক কি বস্তু অৰ্পণ কৰিলে আপোনাৰ সকলো মনস্কামনা পূৰ্ণ হ'ব। সেয়ে আপোনালোকে ভিডিঅ'টো অতি গুৰুত্ব সহকাৰে শেষলৈকে চাই থাকক। নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ চেনেল আমাৰ নিয়ম চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, মহাশিৱৰাত্ৰিৰ দিনা ভগৱান ভোলেনাথক প্ৰসন্ন কৰিবলৈ আৰু আপোনাৰ মনৰ সকলো ইচ্ছা পূৰণ কৰিবলৈ এইবোৰ কাম কৰক। 1 নম্বৰ কামটো হৈছে মহাশিৱৰাত্ৰিৰ দিনা ৰীতি নীতি অনুসৰি উপবাসে থাকি ভগৱান ভোলেনাথৰ পূজা কৰিলে তেওঁ অতি প্ৰসন্ন হয়। তাৰ ফলত আপোনাৰ জীৱনৰ সকলো পাপ ধ্বংস হয় আৰু জীৱনত সুখ শান্তি বজাই থাকে। 2 নম্বৰ কামটো হৈছে মহাশিৱৰাত্ৰিৰ দিনা ভগৱান ভোলেনাথক বেলপাত আৰু বেল অৰ্পণ কৰক। এনে কৰিলে ভোলেনাথ প্ৰসন্ন হয় আৰু লগতে ধন সম্পত্তিৰ বৃদ্ধি হয়। 3 নম্বৰ কামটো হৈছে শিৱৰাত্ৰিৰ দিনা ভগৱান ভোলেনাথক গাখীৰেৰে অভিষেক কৰিলে সকলো ধৰণৰ ৰোগৰ পৰা মুক্তি পায়। এনে কৰিলে পৰিয়ালৰ সকলো সদস্যৰ স্বাস্থ্য ভাল হৈ থাকে। 4 নম্বৰ কামটো হৈছে শিৱৰাত্ৰিৰ দিনা শিৱলিংগত ওম নমঃ শিৱায় জপ কৰি পানী অৰ্পণ কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। এনে কৰিলে মনটো শান্ত হয়। ইয়াৰ ফলত আপোনাৰ ভিতৰত স্নেহ মমতাৰ অনুভূতি বৃদ্ধি পায়। 5 নম্বৰ কামটো হৈছে শিৱৰাত্ৰিৰ দিনা শিৱলিংগত চেনি অৰ্পণ কৰক। এনে কৰিলে ভোলেনাথ প্ৰসন্ন হয়। জীৱনটো সুখ সমৃদ্ধি বৈভৱ আদিৰে ভৰি থাকে আৰু সকলো বাধাৰ পৰা মুক্তি পোৱা যায়। 6 নম্বৰ কামটো হৈছে শিৱৰাত্ৰিৰ দিনা ৰাতি শিৱ পুৰাণ পঢ়িলে আৰু শুনিলে ভগৱান ভোলেনাথ সন্তুষ্ট হৈ ভক্তসকলক আশীৰ্বাদ প্ৰদান কৰে। 7 নম্বৰ কামটো হৈছে মহাশিৱৰাত্ৰিৰ দিনা শিৱলিংগত জপ আৰু ক্ষীৰ আগবঢ়াই যজ্ঞ কৰিলে সকলো মনৰ ইচ্ছা পূৰণ হয়। 8 নম্বৰ কামটো হৈছে ভগৱান শিৱৰ পূজাত ভস্ম বা ছাইৰ ব্যৱহাৰ অতি শুভ বুলি গণ্য কৰা হয়। মহাশিৱৰাত্ৰিৰ দিনা বিশেষকৈ এই ছাই শিৱলিংগত আগবঢ়াব লাগে। ধৰ্মীয় বিশ্বাস অনুসৰি ভগৱান শিৱৰ প্ৰধান বস্ত্ৰক ছাই বুলি গণ্য কৰা হয়, কাৰণ তেওঁৰ সমগ্ৰ শৰীৰটো ছাইৰে আৱৰি থাকে। সেইকাৰণে মহাশিৱৰাত্ৰিৰ দিনা ভগৱান ভোলেনাথক ছাই অৰ্পণ কৰিবলৈ নাপাহৰিব। 9 নম্বৰ কামটো হৈছে ভগৱান শিৱ গংগা পানী বহুত ভাল পায়। সেয়ে মহাশিৱৰাত্ৰিৰ পূজাৰ সময়ত শিৱলিংগত গংগা পানী নিশ্চয় অৰ্পণ কৰিব। 10 নম্বৰ কামটো হৈছে হনুমানজীক ভগৱান শিৱৰ অৱতাৰ বুলি গণ্য কৰা হয়। শিৱৰাত্ৰিৰ দিনা হনুমান চালিচা পাঠ কৰিলে ভগৱান ভোলেনাথ অতি প্ৰসন্ন হয় আৰু তেওঁৰ কৃপাত আপোনাৰ জীৱনৰ সকলো সমস্যা সমাধান হয়। শেষৰ কামটো হৈছে মহাশিৱৰাত্ৰিৰ দিনা কোনো দুখীয়া মানুহক চাউল দালি আদি যিকোনো শস্য আৰু ধন দান কৰক। এনে কৰিলে আপোনাৰ পাপ খণ্ডন হয় আৰু পুণ্যৰ প্ৰাপ্তি হয়। ইচ্ছা কৰিলে আপুনি এই দিনটোত শিৱ মন্দিৰলৈ গৈ চেনিও দান কৰিব পাৰে। এনে কৰিলে আপুনি সুফল লাভ কৰিব। প্ৰিয় দৰ্শক, শিৱৰাত্ৰিৰ দিনা এইকেইটা কাম কৰিলে ভগৱান ভোলেনাথ প্ৰসন্ন হ'ব আৰু আপোনাৰ জীৱন সুখ সমৃদ্ধিৰে ভৰি পৰিব। আজিৰ ভিডিঅ'টি মানেই। ভিডিঅ'টো ভাল লাগিলে এটা লাইক শ্বেয়াৰ কৰিব, কমেণ্টত হৰ হৰ মহাদেৱ নিশ্চয় লিখিব আৰু চেনেলত যদি নতুনকৈ আহিছে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি দিব। নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ।